ইস্যু ডাইভাৰ্ট কৰাত পাকৈত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিবা এটা হ'লেই মিয়া বিৰোধী প্লে কাৰ্ড দলিয়াই দিয়ে তেওঁ এইবাৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তথ্য লুকুৱাবলৈ হঠাৎ খিলঞ্জীয়া ভূমি ৰক্ষাত নামিল মুখ্যমন্ত্ৰী আনহাতে এসময়ত মুখ্যমন্ত্ৰী নিজে আছিল এনে কেলেংকাৰীৰ অভিযুক্ত হয় এক সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে তেওঁ উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ ৰাজ্যত পোহৰলৈ অহা দুটাকৈ বৃহৎ কোটিটকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই হঠাৎ ইস্যু ডাইভাৰ্ট কৰাত উঠি পৰি লাগিল মুখ্যমন্ত্ৰী কিয়নো বিশাল ফুকন আৰু দীপাংকৰ বৰ্মনৰ অনলাইন ট্ৰেডিং কেলেংকাৰী নাম সাঙুৰ খাবলৈ আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ কেতবোৰ ঘনিষ্ঠ মন্ত্ৰী তথা মন্ত্ৰী পত্নীৰ নাম আৰু সেইবাবেই হঠাৎ কোনো জাননী অবিহনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক গুৰুত্বহীন কৰি সোণাপুৰ কচুতলিত অতি নিৰ্মমভাৱে উচ্ছেদ কৰা হ'ল বহুতেই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক বাহ দিলে বহুতেই ভাবিলে মুখ্যমন্ত্ৰী খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ প্ৰতি দায়বদ্ধ কিন্তু এই কথা কিমান দূৰ সত্য বিধায়ক অখিল গগৈয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যত অনলাইন ট্ৰেডিঙৰ এই বৃহৎ বিত্তীয় কেলেংকাৰী মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰী সংঘটিত হৈছিল কিয়নো বিশাল দীপাংকৰতকৈও বৃহৎ কেলেংকাৰী পূৰ্বতেও অসমত সংঘটিত হৈছে য'ত মুখ্যমন্ত্ৰী নিজেই অভিযুক্ত আছিল হয়তো বহুতৰে মনত আছে সাৰদা কেলেংকাৰীৰ কথা সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী মন্ত্ৰী আছিল 2008 চনৰ পৰা 2013 চনৰ ভিতৰত সাৰদা কোম্পানীয়ে অসমৰ জনতাৰ পৰা 500 কোটি টকা সংগ্ৰহ কৰিছিল কিন্তু সেই টকা ঘূৰাই নাপালে হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে এই কেলেংকাৰীতে নাম সাঙুৰ খাইছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে ইডি সিবিআইক পিছত লগাই দিছিল হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু অতি কৌশলেৰে সিবিআইৰ গোচৰত ৰাজসাক্ষী হৈ জেল গমনৰ পৰা ৰক্ষা পৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল এসময়ৰ দুৰ্ঘৰ কংগ্ৰেছ নেতাজনে সেই কথা মুখ্যমন্ত্ৰীক সোঁৱৰাই দিলে বিধায়ক অখিল গগৈয়ে 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংগঠিত হৈছে অসমত এই যে কিবা বিশাল ফুকন এই যে কি বৰ্মন দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা 7-2-9 আৰু বাকি গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও দুজন এজন মানুহৰ ফটো ওলাবলৈ ধৰিলে মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ আহে লগে লগে এটা ঢোল আছে সেইটো হ'ল মিয়া ঢোল মিয়াটোৰ ওপৰত ডগৰা কুবাই দি দিলে হৈ গ'ল আৰু লগে লগে ইস্যু ডাইভাৰ্ট এইটোৱে হ'ল সোণাপুৰৰ উচ্ছেদৰ মূল কাহিনী আমি সকলোৱে জানো যে সোণাপুৰৰ উচ্ছেদটো সোণাপুৰৰ ট্ৰাইবেল মানুহক মাটি ঘূৰাই দিবৰ কাৰণে কৰা নাই কেলে কৰা নাই মই কৈ দিম বাৰু এটা এটাকে আপোনাক কিমান মাটি আছে সোণাপুৰত সেইটোও কৈ দিম মোৰ হাতত একদম সম্পূৰ্ণ তথ্য আছে গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে আমি ইমান দিন আন্দোলন কৰি আহিছো আপোনালোকে যদি সঁচাকে হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ ট্ৰাইবেল মানুহক ইমান ভাল পায় তেতিয়াহ'লে ডিমৰীয়াত সেই ট্ৰাইবেল মানুহৰ সমষ্টিটো কেলেনো এছচি সমষ্টি ঘোষণা কৰি দিলে মই এটা বেছিক প্ৰশ্ন কৰিছো দেই মই আশা কৰো আপোনালোকে বস্তুটো কেটচ কৰিব পাৰিব যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সোণাপুৰৰ আমাৰ ডিমৰীয়াৰ আমাৰ ক্ষেত্ৰীৰ ট্ৰাইবেল মানুহবিলাকক তাৰ বড়ো তাৰ তিৱা আৰু তাৰ কাৰ্বি মানুহবিলাকক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে এছচি সমষ্টি কৰি দিলে কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও
তাত আছে আপোনালোকে সকলোৱে দেখিছে তাত অকল এটা জাতিৰ মানুহক মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত কেলে 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে